নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল সাহাবডিকেজে ব্লগছলৈ স্বাগতম জনাইছো। আজি কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। তাৰ কাৰণে ভিডিঅটো প্ৰস্তুত কৰিছো। ভিডিঅটো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। বৰ্তমান গৰম বন্ধ চলি আছে আৰু গৰম বন্ধৰ বুলি ক'লে আমি সকলোৱে ফুৰিবলৈ যাওঁ। ওপৰত আপোনালোকে এটা ভিডিঅ' দেখিবলৈ পাইছে। পাহাৰৰ পৰা নামি অহা নদী এখনে মুহূৰ্ততে কেনেকৈ কালৰূপ ধাৰণ কৰিছে আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে মুম্বাইৰ লোনাৱালা বিচত যি মৰ্মান্তিক ঘটনা সংঘটিত হৈ গ'ল তাৰ এটি ভিডিঅ' মই চলাই আছো। বিশেষকৈ এই ভিডিঅ'টো মই সজাগতাৰ বাবে প্ৰস্তুত কৰিছো। আপোনালোকে ওপৰত দেখিবলৈ পাইছে যে এটা পৰিয়াল হাঁহি ফূৰ্তি কৰিবলৈ লোনাৱালা বিচত ফুৰিবলৈ গৈছিল আৰু তেওঁলোকে কেতিয়াও ভবা নাছিল তাত যে তেওঁলোকৰ কাৰণে মৃত্যু অপেক্ষা কৰি আছে। আৰু গোটেই ভাৰতবৰ্ষৰ মানুহে এই ভিডিঅ' চাই পেলাই মৰ্মাহিত হৈছিল, দুখিত হৈছিল। আৰু মই এই ভিডিঅ'টো ইয়াত লগোৱাৰ এটাই উদ্দেশ্য যাতে মই আপোনালোকক সজাগ কৰিব পাৰো। পূৰ্বৰ তুলনাত এইবাৰ বৰষুণৰ পৰিমাণ যথেষ্ট বেছি আৰু বৰষুণ বেছি হোৱাৰ কাৰণে যিবিলাক পাহাৰৰ জলপ্ৰপাত বা নদী আছে পলকতে পানীৰে ভৰি যায় আৰু কালৰূপ ধাৰণ কৰি পেলাই মানুহক মৃত্যুৰ মুখত ঠেলি নিছে। আমি গৰম বন্ধত সকলোৱে ফুৰিবলৈ যাম। আপুনিও ভাবিছে, ময়ো ভাবিছো যে জলপ্ৰপাত চাবলৈ যাম বা তেনেকুৱা ঠাইত ফুৰিবলৈ যাম। মই এটা কথাই ক'ম যে এইবাৰ নোযোৱাই ভাল। এইবাৰ বৰষুণ যথেষ্ট বেছি হৈ আছে, প্ৰতিদিনাই বৰষুণ হৈ আছে আৰু পাহাৰৰ নদীবোৰ বা জলপ্ৰপাতবোৰ এনেকুৱা মুহূৰ্তৰ ভিতৰতে পানী আহি যায়, আহি পেলাই এক কালৰূপ ধাৰণ কৰে আৰু মানুহক মৃত্যুৰ মুখত ঠেলি দিয়ে। আমি ওপৰৰ ভিডিঅ'টোৰ পৰা শিক্ষা ল'ব লাগে যে এটা পৰিয়াল কেনেকৈ ধ্বংস হৈ গ'ল। হাঁহি ফূৰ্তি কৰিব গৈছিল পৰিয়ালৰ সকলোৱে একেলগে আৰু তেওঁলোকে সপোনতো ভবা নাছিল যে মৃত্যু তেওঁলোকৰ কাৰণে তাত অপেক্ষা কৰি আছে আৰু এটা পৰিয়ালৰ প্ৰতিজন সদস্যই মৃত্যুৰ মুখত পৰিছে। তাত থকা মানুহে অপ্ৰাণ চেষ্টা কৰিও পৰিয়ালটোক বচাব পৰা নাছিল। মুহূৰ্ততে এটা পৰিয়ালক পানীয়ে উটুৱাই লৈ গ'ল আৰু মৃত্যুৰ মুখত ঠেলি দিলে। মই পূৰ্বতেও ক'লো যে মই সজাগতাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছো। আপোনালোকে চাওক কেনেকুৱা মৰ্মান্তিক এটি হৃদয় বিদাৰক দুৰ্ঘটনা। আমি যাতে আন কোনোবাই এনেকুৱা বিপদত নপৰো তাৰ কাৰণে আমি সজাগ হ'ম আৰু এইবাৰ আমি এনেকুৱা ঠাইত ফুৰিবলৈ নাযাম। কিয় আকস্মিকভাৱে বহুত দুৰ্ঘটনা সংঘটিত হৈ আছে। পাহাৰত ভূমিস্খলন হৈ আছে, পাহাৰৰ মাটি বাগৰি পেলাই মানুহ মৃত্যুৰ মুখত পৰি আছে। এইবাৰ তেনেকুৱা ঘটনা যথেষ্ট সংঘটিত হৈছে। আপোনালোকে বিভিন্ন ছ'চিয়েল মাধ্যমত দেখিবলৈ পাইছে, যিবিলাক আমাৰ ছ'চিয়েল ছাইট আছে, নিউজ আছে, এইবিলাকত আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈ আছে। তো আমি নিজকে বচাই চলিম আৰু মোৰ উদ্দেশ্য এইখিনি আছিল যে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে অলপ সজাগ কৰিব পাৰোঁ। তো আপোনালোক সকলোৱে ভালে থাকক, সুস্থ থাকক আৰু নিজকে বচাই চলক। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যেই মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে সকলোৱে সুস্থ থাকক, ভালে থাকক আৰু ঘৰত থাকি পেলাই পৰিয়ালৰ লগত এই গৰম বন্ধ উপভোগ কৰক। ধন্যবাদ। জয় আই অসম।